অস্তিত্বৰ সংকটত বস্ত্ৰ নগৰী শুৱালকুছিৰ ইতিহাস প্ৰসিদ্ধ আৰিমত্ত পুখুৰী উপযুক্ত সংৰক্ষণৰ অভাৱত আৱৰ্জনাস্থলীত পৰিণত হৈছে আৰিমত্ত ৰজাই খন্দোৱা ঐতিহাসিক পুখুৰীটো 1200ৰ পৰা 1300 শতিকাৰ ভিতৰত ৰজা আৰিমত্তই খন্দাইছিল এই পুখুৰীটো 32 বিঘা মাটিকালিৰ এই পুখুৰীৰ চৌদিশৰ দেৱাল নিৰ্মাণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে তিনিখনকৈ চৰকাৰৰ কাৰ্যকালত 50 লাখতকৈও অধিক ধন ব্যয় কৰা হ'ল যদিও উন্নয়ন নহল ঐতিহাসিক পুখুৰীটোৰ হাবি জংঘলেৰে পুতি পেলোৱা আৰিমত্ত পুখুৰীৰ উন্নয়ন কৰিবৰ বাবে চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে এই পুখুৰীটো আমাৰ আজি প্ৰায় 1200-1300 শতিকাৰে আৰম্ভ কৰা পুখুৰী গতিকে এই পুখুৰীটো আগৰ সময়ত বঢ়িয়া সৌন্দৰ্য আছিলে আৰু তাৰ মাজতে কিছু আৱৰ্জনা হোৱাত আমাৰ স্থানীয় বিধায়ক এতিয়া বৰ্তমান তেখেত মুখ্যমন্ত্ৰী তেখেতে এটা সময়ত আহি আমাক বহু ধৰণৰ উপকাৰ কৰিছিলে এইবিলাক মেটেঙা চেটেঙা গুচাই আৰু চাফা চুফা কৰি এটা ফুৰিব পৰা আমাক এটা সুবিধা কৰি দিছিলে তাৰ পিছত আকৌ যি হ'ল আৰু তেখেতে এই পুখুৰীটো ইয়াতে যিখন সমিতি আছে আপোনাৰ পশ্চিম শুৱালকুছি আঞ্চলিক মীন সমবায় সমিতিলৈ তেখেতে হস্তান্তৰ কৰি দিয়াৰ পিছত কিন্তু সেই মীন সমবায় সমিতিৰ কোনো ধৰণৰ পুঁজি নাই সেই সৌন্দৰ্যময় পৰিৱেশ যেন এতিয়া নাই এতিয়া যেন এই পুখুৰীটো ডাষ্টবিনত পৰিণত হৈছে এই ওচৰে পাজৰে যদি আপুনি লক্ষ্য কৰে একেবাৰে জাবৰ জোথৰ পেলাই একেবাৰে বেয়া মানে এটা অচল অৱস্থাত এই পুখুৰীটো বৰ্তমান আছে আমি চৰকাৰখনক দাবী জনাব বিচাৰিছো আমি ছাত্ৰ সন্থাই এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাম যে এই যি ইতিহাস প্ৰসিদ্ধ শুৱালকুছিৰ মাজমজিয়াত অৱস্থিত এই আৰিমত্ত ৰজাৰ পুখুৰী সংৰক্ষণ কৰক অন্যথা এনেকুৱা ধৰণৰ ইয়াত অসামাজিক কাৰ্যকলাপ ইয়াত মানে হৈ থাকে যাৰ ফলত একেবাৰে মানে জৰাজীৰ্ণ অৱস্থাত এই পুখুৰীটো আছে